বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা অহাকালি শ্ৰী শ্ৰী ৰাজ্যৰ লগতে নলবাৰীতো উলহ-মালহেৰে আয়োজন কৰে। আমি এই ক্ষেত্ৰত দেখাব খুজিছোঁ নলবাৰী চহৰখনত কেনেদৰে বিশ্বকৰ্মা প্ৰস্তুতি আৰম্ভ কৰিছে, বজাৰত বিশ্বকৰ্মাক লৈ পেলাই কি ধৰণে দোকানৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছে আৰু নলবাৰী চহৰখনত যিসকল উদ্যোগীয়ে হওক বা ব্যক্তিগত খণ্ডৰে হওক তেওঁলোকে কিদৰে বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। আহক আমি এই সকলোবোৰ পূজাৰ প্ৰস্তুতি নলবাৰী চহৰৰ পৰা আপোনালোকে পোনপটীয়াকৈ দেখি পাব অসম টাইমত। বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা যি অহাকালি সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো উলহ-মালহেৰে আয়োজন কৰা হয়। আমি আপোনালোকক দেখুৱাব খুজিছোঁ যে গণেশ মন্দিৰৰ ওচৰত আছে যি ভাগ্যশ্ৰী মটৰ্ছ, এই ভাগ্যশ্ৰী মটৰ্ছ আপোনালোকে সকলোৰে পৰিচিত। আমাৰ লগত আছে ভাগ্যশ্ৰী মটৰ্ছৰ স্বত্বাধিকাৰী যি সফল ব্যৱসায়ী যি দিলীপ দাস। আমি তেখেতৰ সৈতে আমি কথা পাতিম যি বিশ্বকৰ্মা পূজা উপলক্ষে তেখেতে কেনেধৰণে আয়োজন কৰিছে আৰু বিশ্বকৰ্মাৰ দিনা তেখেতসকলে কি ধৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে আৰু অহাকালি বিশ্বকৰ্মাৰ হাতত কি কি আয়োজন কৰিছে। আমি তেখেতৰ লগত পোনে পোনে যাব খুজিম যে তেখেতে আমাৰ লগত আছে। বিশ্বকৰ্মা পূজাৰ ক্ষেত্ৰত মানে অহাকালি যি বিশ্বকৰ্মা পূজা, এই বিশ্বকৰ্মা পূজাৰ ক্ষেত্ৰত কি ধৰণৰ প্ৰস্তুতি কৰিছে আৰু কালি কি আয়োজন কৰিছে। চাওক, পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীলৈ গোটেই ভাৰতবৰ্ষলৈ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ভাগিৰ উলহ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকৰো প্ৰতিজন কৰ্মকৰ্তালৈ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ভাগিৰ উলহ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে জানে যোৱা 11টা বছৰ, এইবাৰ আমি 12 বছৰ অতিক্ৰম কৰিম। 12 বছৰে আমি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ভাগিৰ লগত সংগতি ৰাখি নাগাৰা নাম, মহিলা নাগাৰা নাম, বিশেষকৈ উদীয়মান নাগাৰা নাম শিল্পীসকলক উৎসাহ জনোৱাৰ কাৰণে ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেড সদায় যিটো কৰি আহিছে এইবেলি তাৰ ব্যতিক্ৰম নহয়। এইবেলি আজি আমাৰ পোনপ্ৰথম আবেলি 5টা বজালৈকে আমি প্ৰতিমা, আমাৰ যিটো বিশ্বকৰ্মা বাবাৰ প্ৰতিমাখন আমি আনিবলৈ যাম। গোটেই আমাৰ ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেড সমূহ কৰ্মচাৰীবৃন্দই আৰু আজি ৰাতিপুৱাৰ পৰাই চাফ চিকুণ কৰিলে আপোনালোকে দেখিছে, চাফ চিকুণ সুন্দৰভাৱে কৰিছে বা সৰঞ্জাম যি সজাব লাগে সজাই আছে আমাৰ ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰীসকলে নিজে। আমাৰ কোনো কাৰিকৰী নাই, নিজে কৰিছে চববোৰ। আৰু লগতে অহাকালি ৰাতিপুৱা 8 বজাৰ লগে লগে আমাৰ পূজা আৰম্ভ হ'ব। পূজা আৰম্ভৰ প্ৰথম চাকিখোৰ জ্বলাব আমাৰ ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ শুভাকাংক্ষী মাননীয় শ্ৰীযুত দেৱেন দাস ডাঙৰীয়া দেৱে। তেখেতে ৰাতিপুৱা আহি বন্তি প্ৰজ্বলন কৰিব। ইয়াৰ পিছতে আমাৰ মূল পূজা আৰম্ভ হ'ব। মূল পূজা আৰম্ভ হোৱাৰ পিছত 12টা বজাত আমি পুষ্পাঞ্জলি প্ৰদান হ'ব। 12:30 বজাত মহাভোগৰ আমি আয়োজন কৰিছোঁ। আপোনালোকে সকলোৱে জানে, নলবেৰীয়াবাসীয়ে জানে, অসমবাসীয়ে জানে, প্ৰায় 5,000ৰ অধিক যাত্ৰী আমাৰ এই পূজা ভাগ উপভোগ কৰিবলৈ আহিব বুলি আমি আশা কৰিছোঁ আৰু ইয়াতে ভোগ তেখেতসকলে গ্ৰহণ কৰিব বুলি আমি বিশ্বাস কৰোঁ। আৰু লগতে ঠিক তাৰ পিছতে 1 বজাৰ পৰা আমাৰ নাগাৰা নাম শিল্পী জিন্তি ডেকা ডাঙৰীয়ানী আৰু অনিতা তালুকদাৰ ডাঙৰীয়ানী দুজনীয়ে নাগাৰা নাম পৰিৱেশন কৰিব। তাৰ পিছতে গধূলি 6:30 বজাত আমাৰ এই চহৰটোৰ ভিতৰত থকা মাননীয় শ্ৰীযুত প্ৰয়াত যমুনা দাস ডাঙৰীয়াৰ প্ৰতিমূৰ্তি তেখেতৰ পত্নী মাননীয় শ্ৰীযুত তৰুলতা দাস ডাঙৰীয়ানী বন্তি প্ৰজ্বলন কৰিব আৰু পুষ্পাঞ্জলি প্ৰদান কৰিব। আৰু 8 বজাত, অহাকালি 8 বজাত আমাৰ এই কাৰ্যসূচীৰ সফল সমাপ্তি হ'ব বুলি আমি আশা কৰিছোঁ। হয়, ইতিমধ্যে আপোনালোকে গম পালে যে ইয়াতে মানে অহাকালি যি ধৰণৰ বিশ্বকৰ্মা পূজা তেখেতে আয়োজন কৰিব গোটেইখিনি সবিস্তাৰে তেখেতে প্ৰকাশ কৰিলে। ভোগৰ কথা কৈছে যে 5,000 মানুহে ইয়াত ভোগ খাব পাৰিব যি বিশ্বকৰ্মা পূজাৰ দিনা। আৰু পাঠকৰ কথা কৈছে যে দিনৰ 1 বজাত তেখেতসকলে দুটা মানে পাঠক আছে, জিন্তি তালুকদাৰ আৰু অনিতা তালুকদাৰ। আৰু আমি এতিয়া ফ্লোৰ মেনেজাৰটো কথা পাতিম যে তেওঁ এই কথাটো বিশেষ কৰি আমাক ক'ব যে এই ভাগ্যশ্ৰী মটৰ্ছে প্ৰায় 11 বছৰ সম্পূৰ্ণ কৰিলে, 12 বছৰ ভৰি দিছে। তেওঁলোকে যে বিশ্বকৰ্মা পূজা ব্যয়বহুল প্ৰস্তুতিৰে তেওঁলোকে প্ৰতি বছৰে আয়োজন কৰি আহিছে। নলবাৰী জিলাৰ এখন প্ৰতিষ্ঠিত ব্যৱসায়ী যি দিলীপ দাস আছে, এই দিলীপ দাসে তেখেতৰ এই ভাগ্যশ্ৰী মটৰ্ছত যি পূজা অৰ্চনা কৰে যি বিশ্বকৰ্মা পূজাৰ দিনা আৰু সকলো মানুহক যি ভোগ খোৱাৰ বাবে যি আয়োজন কৰে। আৰু এই ক্ষেত্ৰত আমি তেখেতৰ ফ্লোৰ মেনেজাৰ আছে, ফ্লোৰ মেনেজাৰতে কথা পাতিম যি এই আয়োজনৰ কেনেধৰণে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে আৰু ৰাতিপুৱাৰ পৰা তেওঁলোকে কি ধৰণে আয়োজনত দিহা কৰিছে। ধন্যবাদ। আমাৰ অহাকালি বিশ্বকৰ্মা পূজা, তাৰে কাৰণে আমি পূৰ্ণ গতিত আমাৰ প্ৰিপাৰেশ্যন চলি আছে। আৰু অহাকালি আমাৰ দিনজোৰা কাৰ্যসূচী, ৰাতিপুৱা পূজা আৰম্ভ হ'ব। তাৰপিছত দুগৰাকীকৈ আমাৰ নাগাৰা নাম আমি আমন্ত্ৰণ জনাইছোঁ। আৰু মই আপোনালোকৰ জৰিয়তে সমূহ ধৰ্মপ্ৰাণ ৰাইজক কালি বিশ্বকৰ্মা পূজালৈ নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।
হয় ক'লে যে সকলো ৰাইজকে নিমন্ত্ৰণ জনাইছে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে। তেওঁলোকে এতিয়া ব্যস্ত আছে যি অহাকালি যি এতিয়া প্ৰতিমা স্থাপন কৰিব, সন্ধিয়া ঠিক 5 বজাৰ লগে লগে তেওঁলোকে প্ৰতিমা স্থাপন কৰিব আৰু প্ৰতিমা স্থাপন অহাকালি ৰাতিপুৱাৰ ভাগৰ পৰা তেওঁলোকে চাকি বন্তি জ্বলেৰে যি পূজা অৰ্চনা কৰিব আৰু এই ক্ষেত্ৰতে সকলোকে নিমন্ত্ৰণ জনাইছে। এই হৈছে ভাগ্যশ্ৰী মটৰ্ছ নলবাৰী। এতিয়া বৰ্তমান মোটামুটি চলি আছে আৰু কমা নাই বাঢ়িব। দাম বৃদ্ধি হোৱা দেখি আপোনাৰ মানুহে 10 ডাল নিব লাগিছিল, এতিয়া 2 ডাল নেই। এতিয়া বৰ্তমান 50-60 টকা ডাল চলি আছে। হয় মানে ব্যৱসায়টো আপোনাৰ মোটামুটি বিশ্বকৰ্মাৰ পৰা আৰম্ভ কৰি একদম দেৱালী নাযাকলৈকে বেপাৰটো ঠিকে থাকে। যোৱাবাৰ চাগে এবাৰ কম আনিছোঁ, তাৰমানে অলপ দামটো বাঢ়া দেখি অলপ কম আনিছোঁ। প্লাষ্টিক ফুলে মোক পেগত পেলা নাই। প্লাষ্টিক ফুলটো বহুত লাগাত চাগে বেছি, কিন্তু অৰিজিনেল আৰু ৰিয়েল ফুলে এইটো। ৰিয়েল ফুল নহ'লে পূজা নহয়। মানুহকেইটা এতিয়া প্লাষ্টিকৰ ফুলেৰে বেছি ব্যৱহাৰ কৰে। এই কেঁচা ফুলৰ দাম হয়, সেইকাৰণে প্লাষ্টিকবোৰ কম দামতে পায়, সেইকাৰণে মানুহ চবে ল'ব খুজি। গাড়ী মটৰ চবে লগাই, বাইক চাইক হ'লে কম দামীটো হয়। আমাৰ কেঁচা ফুল গেন্দা চেন্দা হ'লে নহয়, এই গাছৰ যে আমাৰ যে আছে, এই গাছৰ ফুলটো আমাৰ দাম বেছি পৰে, সেইকাৰণে অলপ লগাটো টান পায়। এই বোলো দামত হোৱা নাই, এটা আগে পিছত ঠিকে হৈ আছে, এনেকৈ হৈছে। ইয়াৰ বেছিভাগে মানুহে ইয়াকে পচন্দ কৰে। হয়, এইটো আমাৰ বেছি মানে দাম কম পৰেতো, অলপ দেখাটো অলপ বস্তুটো ভাল লাগে, সেইকাৰণে মানুহে পচন্দ কৰে। সাংবাদিক সন্থাই এইবুলি প্ৰথমবাৰৰ বাবে আমি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন কৰিবলৈ লৈছোঁ। আৰু আমাৰ অহাকালি আমাৰ প্ৰথম কাৰ্যসূচী হৈছে আমাৰ চাফাই অভিযান থাকিব ৰাতিপুৱা সময়ত, আৰু ৰাতিপুৱা 7 বজাত আমাৰ প্ৰতিমা স্থাপন, আৰু তাৰপিছতে পূজা আৰম্ভ হ'ব। আৰু 10 বজাৰ লগে লগে আমাৰ যি নাম প্ৰসংগ অনুষ্ঠিত কৰা হ'ব। সকলো ৰাইজৰে আমি উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।